সুধীবৃন্দ সকলোৰে নাম ক'বলৈ অপৰাগতা প্ৰকাশ কৰিলোঁ, কিয়নো নামবিলাক মই নেজানো। দুজন মোৰ কাষত আছে, এজন মোৰ ঘৰৰ একদম নিকটৱৰ্তী জ্যেষ্ঠজন, সমগ্ৰ অসমে জানে, অতি শ্ৰদ্ধা ৰঞ্জন দা, আৰু লগতে হিমেশ্বৰ গগৈ পিতৃ সাহিত্য একাডেমীৰ বঁটা প্ৰাপক, তেখেতলৈ প্ৰণিপাত জনালোঁ আৰু মঞ্চত উপবিষ্ট সকললৈ প্ৰণিপাত জনাই, আপোনালোকলৈ প্ৰণিপাত জনাই ভয় আৰম্ভ কৰিব ওলাইছোঁ। জিমনাষ্টিক আৰু সমৰ কলা, এতিয়া মোৰ কথা ক'বই ভয় লাগিছে। আগফালৰ পৰা দীপাজ ৰাভাক দেখা পালোঁ, তেখেতক জন্মদিনৰ ওলগ জনালোঁ, সকলোলৈ নিউ ইয়াৰ্ছৰ ওলগ জনালোঁ। পিছফালে তেখেতৰ ভৰিখন মোৰ পিছফালে আছে, যিটো বডি সেইটো যদি ভৰি লাগে মই শেষ, একেবাৰে ভৈয়াম পাম আৰু জীৱিতটো থাকিবই নোৱাৰোঁ। বাৰু ভয় কৰা আৰম্ভ কৰোঁ। আপোনালোক সঁচাই ঈশ্বৰৰ ওচৰত কৃতজ্ঞ হ'ব লাগে। মহানগৰৰ সমীপৱৰ্তী, মহানগৰৰ সংলগ্ন এটা ঠাইত, এডোখৰ ঠাইত থাকি প্ৰকৃতিৰ পৰা ইমানখিনি আপোনালোকে পাইছে। প্ৰকৃতিক কিবা দিব পাৰিছে নে নাই সেই বিষয়ে মই অৱগত নহয়, নিশ্চয় দিছে। সেইবাবে